নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জানুৱাৰী। লাখপতি বাইদেউৰ একাউণ্টত 2 এদিনৰ ভিতৰতে সোমাই যাব 10,000 কোটি টকা। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 12,000 কোটি টকা। অৰুণোদয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তি 4,000 কোটি টকা সোমাই যাব, কিয়নো পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, লাখ লাখ ৰেচন কাৰ্ড থকা ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে চৰকাৰে আপোনাক প্ৰদান কৰিব বহুতো আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি কি কৰিব? লগতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন SOP প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 2 এদিনৰ ভিতৰতে আত্মীয় গোটৰ মহিলা সদস্যৰ একাউণ্টত সোমাব 10,000 কোটি টকা। যদি আপুনি আত্মীয় গোটৰ প্ৰপত্ৰটো জমা দিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলা। ফেব্ৰুৱাৰী মাহত 90% সম্পন্ন কৰিছে ভেৰিফিকেশ্যনৰ কাম। আৰু যোৱা 24 বৰ্ষতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আত্মীয় গোটৰ মহিলাৰ বাবে। আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ধনৰ সদব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। যদি আপুনি আত্মীয় গোটৰ প্ৰপত্ৰ জমা দিছে, তেনেক্ষেত্ৰত 2 এদিনৰ ভিতৰতে আপোনাৰ আত্মীয় গোটৰ প্ৰমাণপত্ৰত যিখন বেংক একাউণ্ট জমা দিছিলে, সেইখন বেংক একাউণ্টত যদি কিবা আপডেট কৰিবলগীয়া আছে, অতি শীঘ্ৰে আপডেটটো কৰি লৈ লওক। লগতে NPCI DBT লগতে ABPS লিংক কৰি লৈ লওক, অন্যথা আপুনি গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা নাপাব। ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এখন SOP প্ৰকাশ কৰিছে। আৰু তাৰ বাবে অতি শীঘ্ৰে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম, অন্যথা কিন্তু আপোনাৰ গোটৰ একাউণ্টত 10,000 কোটি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আকৌ আহিল এটা ডাঙৰ খবৰ। এইবাৰ 3 লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক ঋণৰ সুবিধা। মাত্ৰ 5% সুদত লাভ কৰিব এই ঋণ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অবিলাসী আঁচনি। এই ঋণৰ বাবে কৰিব পাৰিব আপুনি আবেদন। প্ৰথম অৱস্থাত 1 লাখ টকা প্ৰদান কৰিব চৰকাৰে। 18 মাহৰ পিছত 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব আপুনি। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন? আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধত হ'ব লাগিব। আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব। যদি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আপুনি কিবা ঋণ লৈছে, তেনেক্ষেত্ৰত আপুনি আবেদন কৰিব নোৱাৰিব। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, বেংক একাউণ্ট, পাছপোৰ্ট সাইজ ফটো আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। কোনে লাভ কৰিব এই ঋণৰ সুবিধা? কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, থোৱা, দৰ্জী, ভাস্কৰ শিল্পী, পুতলা নিৰ্মাণকৰ্তা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। হয় বন্ধু বান্ধৱীসকল, আপুনি কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি গ'লে, যদি আপোনাৰ কিবা অসুবিধা হয় আবেদন কৰাৰ সময়ত, নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ নামত বিয়গম দুৰ্নীতি আৰু বহুতো কৃষকে এইবাৰ নাপাব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো 8,44,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিএম কিষাণ সন্মানিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰে চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। 98 জন ADOৰ বিৰুদ্ধে চলিব তদন্ত। আৰু কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে তাক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে। বৰপেটাত 2,03,839 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। কেৱল এয়াই নহয়, নগাঁৱত 1,16,068 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ জিলাত এনেকুৱাকৈ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে, তেনেক্ষেত্ৰত আপুনি কিন্তু পিএম কিষাণৰ টকা নাপাব পাৰে। আৰু ধুবুৰীত 68,318 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে পিএম কিষাণৰ
তালিকাত কেৱল এয়াই নহয়, কামৰূপত 63,113 জন ভুৱা হিতাধিকাৰীৰ নামটো অন্তৰ্ভুক্ত হৈছে PM কিষাণৰ তালিকাত আৰু বাক্সাত 30,671 জন ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। লগতে নলবাৰীতো এনেকুৱাকৈ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। পশ্চিম কাৰ্বি আংলঙত লখিমপুৰতো এনেকুৱাকৈ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। ভুৱা হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে আৰু কৃষকৰ নামত ভুৱা হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা সহ্যকৰ নহয় বুলি হুংকাৰ প্ৰদান কৰিছে। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীক ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। যদি আপোনাৰ অঞ্চলত বা গাঁৱত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে, তেনে ক্ষেত্ৰত আপুনি 19 নম্বৰ কিস্তিৰ টকা নাপাব। যদি আপোনাৰ সঠিক নথিপত্ৰ আছে, আপুনি সঠিক নথিপত্ৰ দি PM কিষাণৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত, ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই। যেতিয়া আপডেটটো প্ৰদান কৰিব নিশ্চয় এইখন চেনেলৰ জৰিয়তে পাই যাব আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, নিয়মীয়া হ'ব 8,000 ঠিকাভিত্তিক শিক্ষকৰ চাকৰি। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। 26 গৰাকী পৰলোক কটা ঠিকাভিত্তিক অতিৰিক্ত শিক্ষাগুৰু পৰিয়ালক দিয়া হ'ব 5 লাখকৈ টকা আৰু 8,000 ঠিকাভিত্তিক শিক্ষকৰ চাকৰি অতি শীঘ্ৰেই নিয়মীয়া কৰাৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষা বিভাগৰ এই বিশেষ অনুষ্ঠানত শুকুৰবাৰে বৃহৎ ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকী। অসমৰ বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হৈছে পৰিৱৰ্তনমুখী প্ৰচেষ্টা আৰু পৰলোক প্ৰাপ্ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক আৰু শিক্ষয়িত্ৰীৰ পৰিয়ালৰ সৈতে সদায় আছে চৰকাৰ আৰু শিক্ষানীতি 2020 স্বাৰ্থৰ ৰূপায়ণৰে আৰম্ভ বৃহৎ অভিযান। শিক্ষাখণ্ডৰ সকলো সমস্যা সমাধানৰ আশাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মছজিদৰ পৰা আঁতৰাই দিয়া হ'ল লাউড স্পীকাৰ আৰু এতিয়া আৰু লাউড স্পীকাৰত নহ'ব আজান। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাউড স্পীকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ডাঙৰ পদক্ষেপ। বহু মছজিদৰ পৰা আঁতৰাই দিয়া হৈছে লাউড স্পীকাৰ। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। আৰক্ষীয়ে বহু ঠাইৰ পৰা আঁতৰাই দিছে লাউড স্পীকাৰ আৰু উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ ৰামগড় অঞ্চলৰ বহু মছজিদৰ পৰা আঁতৰাই দিয়া হৈছে লাউড স্পীকাৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, সময়তে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে। 9 জানুৱাৰীত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা। 6 জানুৱাৰীত ন্যায়ালয়ৰ পৰা ভাল ফলাফলৰ আশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ন্যায়াধীশে পুনৰ এবাৰ বিষয়টো শুনিব বিচাৰিছে। কিন্তু সময়তে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। স্থানীয় পৰ্যায়ত বিজেপি আৰু অগপৰ মাজত মিত্ৰতা হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আকৌ সকলোৱে পিন্ধিব লাগিব মাস্ক, কিয়নো লকডাউন সদৃশ্য পৰিৱেশ পুনৰ বিশ্ব অচল কৰি তোলাৰ আশংকা দেখা দিছে। কোভিডৰ দৰে এইবাৰ দ্ৰুতগতিত বিয়পি পাইছে AHM-BP ভাইৰাছ আৰু AHM-BP ভাইৰাছ শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে। চিকিৎসালয়সমূহত প্ৰতিদিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। বৰ্তমান AHM-BP ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 5,074লৈকে বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, হিউমেন মেটানিউমনিয়াৰ ভাইৰাছৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট। চীনৰ কেইবাখনো চহৰৰ লগতে ইংলেণ্ডত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। হয় বন্ধু বান্ধৱীসকল, তাৰ বাবে সকলোৱে সাৱধান হৈ থাকিব লাগিব। আৰু AHM-PV ভাইৰাছৰ লক্ষণ কৰোনাৰ দৰেই জ্বৰ আৰু কাহ হোৱাৰ লগতে শ্বাস আৰু প্ৰশ্বাসজনিত সমস্যা দেখা দিলে এতিয়া আপুনি ৰোগীৰ দেহত এনেকুৱাকৈ সমস্যা দেখা দিয়ে লগে লগে আপুনি হাস্পতাললৈ যাওক। লগতে আক্ৰমণৰ ৰোগীৰ স্পৰ্শলৈ আহিলে এই ৰোগৰ বীজাণু বিয়পায়। কেৱল ইয়াই নহয়, হাঁপানি আৰু হাঁওফাঁওৰ ৰোগত আক্ৰান্ত ৰোগীৰ সহজে আক্ৰমণ হয়। AHM-PV ভাইৰাছৰ পৰা হাত সাৰিবলৈ মানি চলক চিকিৎসকৰ পৰামৰ্শ সকলোৱে মানি চলক। চাবোনেৰে সঘনাই হাত ধোৱা লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ চিকিৎসকৰ। ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক আৰু শাৰীৰিক অসুস্থতাৰ অনুভৱ কৰিলেই নিজকে পৃথকে ৰাখক আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ সৈতে আপুনি যোগাযোগ কৰক। চ' বন্ধু বান্ধৱীসকল, এইকেইটা নিয়ম সকলোৱে মানি চলক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিব